আজি পুৱাৰ প্ৰথমটো বৃহৎ ডাঙৰ খবৰ এই মুহূৰ্তৰ সমগ্ৰ অসম কঁপাই যোৱা খবৰ কিয়নো উমৰাংচুত যি শোকাবহ ঘটনা ইতিমধ্যে নৌসেনাৰ অভিযান চলি আছে। উমৰাংচুত উদ্ধাৰস্থলীৰ পৰা আহিছে শোকাবহ খবৰ এই মুহূৰ্তত কিয়নো কয়লা খনিৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে শ্ৰমিকৰ মৃতদেহ। হাহাকাৰ লাগিছে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষ কিয়নো আবদ্ধ হৈ আছে বহু শ্ৰমিক ৩২০ ফুট গভীৰতাত আবদ্ধ হৈ আছে এই শ্ৰমিকসকল। আৰু বিশাখাপট্টনমৰ পৰা অহা বিশেষজ্ঞ ডুবাইৰো উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু কল ইণ্ডিয়া উদ্ধাৰকাৰীয়ে আজি চলাইছে উদ্ধাৰ অভিযান। ভাৰতীয় নৌসেনাৰ দুবাৰো SDF আৰু NDRFৰ পৰা সফল আৰু বতৰেও উদ্ধাৰ অভিযানত দিছে বাধা পথালি। সমগ্ৰ দেশৰ লগতে অসম কঁপাই যোৱা উমৰাংচু ঘটনা এতিয়া সমগ্ৰ অসম এতিয়া তোলপাৰ লাগিছে কিয়নো ৩২০ ফুট গভীৰতাত আবদ্ধ হৈ আছে এই শ্ৰমিকসকল। পাছৰ খবৰটো মোদী চৰকাৰ ভাঙি তছনছ হৈ পৰিব পাৰে। চন্দ্ৰবাবু নাইডুৰে কংগ্ৰেছ সংগ দিয়াৰ এক ডাঙৰ খবৰ। হঠাৎ সুৰ সলনি কৰি এই লুটিবাগৰ চন্দ্ৰবাবু নাইডুৰ হঠাৎ সুৰ সলনি হৈ গ'ল চন্দ্ৰবাবু নাইডুৰ এই মুহূৰ্তৰ ব্ৰেকিং। নাইডুৰ জৰিয়তে ইণ্ডিয়া এলায়েন্সে মোদী চৰকাৰক শোল ঠেঙত পেলোৱাৰ চিন্তা কৰিছিল এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। আৰু নাইডুৰ জৰিয়তে ইণ্ডিয়া এলায়েন্সে মোদী চৰকাৰক শোল ঠেঙত পেলাই চৰকাৰ গঠন কৰিব বিচাৰিছিল আৰু তাৰ মাজতে আহিছে এক বৃহৎ ডাঙৰ খবৰ কিয়নো হঠাৎ সুৰ সলনি কৰি এই মুহূৰ্তত চন্দ্ৰবাবু নাইডু আৰু মোদীৰ মাজত এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে কিয়নো এই মুহূৰ্তৰ আমাৰ হাতত তথ্য খবৰ আহি পৰা অনুসৰি নৰেন্দ্ৰ মোদীৰ পৰা বহু কথা শিকিব পাৰিছে বুলিও চন্দ্ৰবাবু নাইডুৰ পৰা আহিছে আৰু নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আছে বুলি কৈছে। সুৰ অৰ্থাৎ সলনি হৈছে কিয়নো ইয়াৰ দুদিনমানৰ পূৰ্বেই চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে কংগ্ৰেছৰ সৈতে যি খবৰ আহিছিল যে কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰিব কিন্তু তাৰ মাজতে পুনৰ ওলোটা খৰ মাৰিছে চন্দ্ৰবাবু নাইডু। পাছৰ খবৰটো আজি ৫০,০০০ বিনামূলীয়া ঘৰ প্ৰদান কৰিব। আপুনিও ঘৰ পাব নেকি? যদি নাপায় আবেদন কৰক, পুনৰ ৫ লাখক দিব। ৰাজ্যবাসীলৈ আজি এক বৃহৎ ডাঙৰ উপহাৰ ৫০,০০০ লোকক প্ৰদান কৰা হ'ব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰাম্যৰ অধীনত এই ঘৰসমূহ লাভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিতৰণ কৰিব এই ঘৰসমূহ। সৰু সজাত ইয়াৰ বাবে চলিছে বিশেষ আয়োজন আৰু আজি নতুনকৈ ৰাজ্যবাসীয়ে লাভ কৰিব পাৰে ৫ৰ পৰা ৬ লাখ বিনামূলীয়া চৰকাৰী ঘৰ। বিনামূলীয়া ঘৰৰ বাবে আজি আপুনি আবেদনো কৰক। কাইলৈ ৰাজ্যবাসীৰ বাবে এই বৃহৎ উপহাৰ ৫০,০০০ লোকক প্ৰদান কৰিব আজি হিমন্ত আৰু মোদী চৰকাৰে বিনামূলীয়াকৈ ঘৰ। পাছৰ খবৰটো প্ৰকৃতিয়ে ৰৈছে ৰুষ্টলুম। ভয়ংকৰ বৰ ভূমিকম্পই ৫০ বাৰকৈ জোকাৰণি। এবাৰ দুবাৰ নহয় ৫০ বাৰকৈ ভূমিকম্পৰ জোকাৰণি শ শ লোক শেষ হৈ গৈছে। আপুনি স্পষ্টভাৱে এয়া ভুল শুনা নাই, শুদ্ধ শুনি আছে। ৫০ বাৰকৈ ভূমিকম্পত কবিছে এতিয়া তিব্বত। ভূমিকম্পৰ পিছত ইটোৰ পিছত সিটো এই মুহূৰ্তত আহিছে ঘটনা আৰু এই পৰ্যন্ত ১৩০তকৈও অধিক লোকৰ মৃত্যু দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ ভূমিকম্পত তছনছ হৈ পৰিছে বহু অট্টালিকা আৰু ফাট মেলিছে বহু ৰাজপথ। ১৫০জনতকৈও অধিক লোক শেষ হৈ গৈছে আৰু কেইবা হাজাৰ ঘৰ বিধ্বস্ত হোৱাৰ খবৰ আহি পোৱা পৰিছে এই ভূমিকম্পৰ ফলত কিয়নো ৭.১ ৰিখটাৰ স্কেলত আহিছিল এই ভূমিকম্প, যি ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ তিব্বত আৰু এবাৰ দুবাৰ নহয় ৫০ বাৰকৈ আহিছে এই ভূমিকম্প, যি ভূমিকম্পৰ ফলত এতিয়া সম্পূৰ্ণ তছনছ হৈ পৰিছে গোটেই। পাছৰ খবৰটো জেললৈ যাব লাগিব এতিয়া ৮ লাখতকৈও অধিক কৃষক। কেনেকৈ? এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। জেললৈ যাব লাগিব ৮,৪৪,৬৭২জন কৃষক। আপুনিও কৃষক সন্মান নিধি PM কিষাণৰ ধন লৈছিল নেকি? সাৱধান। যদি PM কিষাণৰ ধন লৈছে আপুনিও ৰঙা ঘৰৰ আলহী হ'ব পাৰে, আপুনিও জেলৰ ভাত খাবলগীয়া হ'ব পাৰে। ধন আত্মসাৎ কৰাৰ পৰা আৰম্ভ কৰি জেললৈ যাব এতিয়া ৮,৪৪,৬৭২জন ভুৱা কৃষক আৰু ধন আত্মসাৎ কৰা ৯৮জন কৃষি বিষয়াৰ বিৰুদ্ধে একশ্যন আৰু লগতে লাখ লাখ কৃষক এতিয়া ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ। PM সন্মান নিধিৰ কেলেংকাৰীক লৈ শীঘ্ৰে চলিব তদন্ত।
কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে ৯৮ জন বিষয়াৰ বিৰুদ্ধে আৰু ৯৮ জন এডিঅ'ৰ বিৰুদ্ধেও তদন্ত চলিব। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে সেয়াক লৈ এতিয়া তদন্ত। পাছৰ খবৰ এই মুহূৰ্তত এক ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভোগালীৰ উৎসাহ নাইকিয়া হৈ পৰিব নেকি, ম্লান হৈ পৰিব পাৰে ভোগালীৰ উৎসাহ। ১৫ জানুৱাৰী পৰ্যন্ত প্ৰচণ্ড শীত নামিব, পৰিব ধাৰাসাৰ বৰষুণ। ১৫ জানুৱাৰী পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড শীতপ্ৰবাহ পৰা দেখিবলৈ পোৱা যাব। কুঁৱলীৰ লগতে ঠায়ে ঠায়ে হ'ব বৰষুণ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত হৈ আছে পাতলীয়া বৰষুণ বৰ্তমান সময়ত। সাগৰীয় উপকূলৰ বতাহৰ বাবে হাড়ত কঁপি নামিব এতিয়া সমগ্ৰ অসম। জম্মু কাশ্মীৰত পৰিছে যিহেতু ভয়ানক বৰফ। সমগ্ৰ জম্মু কাশ্মীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলতো ঠায়ে ঠায়ে পৰিছে এতিয়া বৰফ। সমগ্ৰ জম্মু কাশ্মীৰ লগতে বহু ঠাইত এতিয়া বৰফ পৰিছে যিহেতু, আৰু কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। আৰু আগন্তুক ১৫ জানুৱাৰী পৰ্যন্ত ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু ঘন কুঁৱলী হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান তৰফৰ। পাছৰ খবৰটো, উমৰাংচু ঘটনাক লৈ একশ্যন মোডত এতিয়া হিমন্ত বিশ্ব শৰ্মা। অবৈধ খনন চলোৱাক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। উমৰাংচু যি ঘটনা হ'ল, এই ঘটনাক লৈ কঠোৰ এতিয়া চৰকাৰ। উমৰাংচু ঘটনাক লৈ কঠোৰ হিমন্ত বিশ্ব। অবৈধ খনন চলোৱাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অবৈধ খনন চলোৱা কোনো হাৰি নাযাব বুলি স্পষ্ট কৰি দিছে উমৰাংচু আছাম কুবেৰীৰ ঘটনাক দুখ। উমৰাংচুত যি ঘটনা সংঘটিত হ'ল, এই ঘটনাক লৈ এতিয়া এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৩২০ ফুট দ খননত আজি পৰ্যন্ত ৪জনকৈ শ্ৰমিক এতিয়া শোকাবহ ঘটনা। বৰ্তমানে আবদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক, আৰু ভাৰতীয় নৌসেনাৰ দুবাৰিও চলাই আছে বিশেষ অভিযান। আৰু বিশাখাপট্টনমৰ পৰা অহা বিশেষজ্ঞৰ দুবাৰো SDRF, NDRF অৰ্হিনেশে চলাই আছে অভিযান। খনিৰ ভিতৰত হঠাৎ পানী সোমাই আবদ্ধ হৈ পৰিছিল শ্ৰমিকসকল। তাৰ পিছতে হোৱা দোৱা লাগে চৌদিশে, কিয়নো এতিয়ালৈকে SDRF, NDRFৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞ দলে উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকসকলক। আৰু এনে কাৰ্যত অবৈধ খননক লৈ এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰ। আৰু কোনো হাৰি নাযায়, সকলো কঠোৰ